Iba kayo po. Kayak kau nanya gue ibu, sih banyak aku. Dia sudah tahu. Next, saya jadi nama. Next, kayak kau nanya gue ibu. Maduri donabro আমার উপসভাপতি পটেন্দ্র বসুমতাৰী মহাশয়ে ইয়া আগবাঢ়িছে নাই আজি মোৰ কাৰণে বহুত স্মৰণীয় দিন মই অলপমান আৱেগিকো হ'লোঁ আৰু ভালো লাগিছে যি গুৰুদেৱ কালীচৰণ ব্ৰহ্ম যিয়ে মানে বড়ো জাতিক এটা সংস্কাৰিত এটা জাতি হিচাপে প্ৰতিষ্ঠা কৰাৰ এই পৰিকল্পনা লৈ পেলাই সমাজ সংস্কাৰৰ কাম কৰিছিল ব্ৰহ্ম ধৰ্ম প্ৰচাৰ কৰিছিল তেতিয়া অকল সামাজিক বা অৰ্থনৈতিক দিশতে তেওঁ কাম কৰা নাই অকল ৰাজনৈতিক দিশতো এই সচেতনতা আনি 1929 চনত যেটো হেমন কমিশন আহিছিলে তেতিয়া তেওঁলোকে গৈ পেলাই ডেলিগেশ্যন জনজাতিৰ কাৰণে সেপাৰেট ইলেক্টৰেট দাবী কৰিছিল আৰু এই ধুবৰী জিলাটো মানে বৰ্তমান ধুবৰী জিলা গোৱালপাৰা আহি সময়ত মানে যেটো ইষ্ট বেংগলৰ লগত সামিল হোৱাৰ যেটো প্ৰক্ৰিয়া এটা আৰম্ভ হৈছিল হিটো তেওঁ বাধা দিলে আৰু এই সময়ত আমাৰ মোহাম্মদ গিয়াছউদ্দিন আহমেদ তেওঁ এজন উকিল আছিল বটে পেছাত তেওঁলোকে গুৰুদেৱ কালীচৰণ ব্ৰহ্ম আৰু এই ট্ৰাইবেল লীগৰ মানুহবিলাকক সহায় কৰিছিল কাৰণ এই সময়ত ভাল এটা দৰখাস্ত লিখিবলৈ বা এটা পিটিশ্যন লিখিবলৈ এজন উকিলৰ প্ৰয়োজন আমাৰ মাজত নাই আৰু সাইমন কমিশনক লগ ধৰি পেলাই তেখেতসকলে এই পিটিশ্যনটো প্ৰথম দিছিল গুৰুদেৱ কালীচৰণ ব্ৰহ্ম কোম্পানীও বনালে ইয়াৰ দৰঙৰ পৰা এই কি ধুবৰী আৰু পৰ্বতজৰাৰ যেটো ট্ৰেডাৰ্ছ বড়ো ট্ৰেডাৰ্ছ একত্ৰিত কৰি পেলাই ব্ৰহ্ম কোম্পানী কৰি তেওঁ এটা ট্ৰেড এণ্ড কমাৰ্চত এটা হাত দিছিলে কাৰণ অৰ্থনৈতিকভাৱে স্বাৱলম্বী নহ'লে এটা সমাজ কেনেকৈ হ'ব আৰু এটা কোঅপাৰেটিভ মুভমেণ্ট আৰম্ভ কৰি দিলে আমাৰ বন্যাগুৰি যেটো উইভিং চেণ্টাৰ বনাই পেলাই এই সময়ত অসমতো সমগ্ৰ অসমতো কোঅপাৰেটিভ মুভমেণ্ট আৰম্ভই হৈছিল তেওঁ ইয়াত আৰম্ভ কৰি দিলে এতিয়া মানে এই উইভিং চেণ্টাৰটো মই ৰিভাইভ কৰিবৰ কাৰণে প্ৰচেষ্টা লৈ আছোঁ কাউন্সিলৰ লগত আৰু আনফালে শিক্ষা দীক্ষাত খুব বেছিকৈ গুৰুত্ব দিছিলে কাৰণ শিক্ষাটো কম্পালচৰি চবেই মানে শিক্ষা ল'ব লাগে কোনো ঘৰৰ বাচ্চাই স্কুলত নোযোৱাকৈ মানে থাকিব নোৱাৰে এই ধৰণৰ তেওঁ প্ৰক্ৰিয়া লৈ পেলাই আজি এই বড়ো মহাসন্মিলনী গঠন কৰিলে তাৰপিছত বড়ো ছাত্ৰ সন্মিলনী গঠন কৰিলে তাৰপিছত বড়ো সাহিত্য বা গঠনলৈকে আৰু ট্ৰাইবেল লীগ গঠন সকলো ক্ষেত্ৰত গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ অৱদান আছে তেখেতেই আগভাগ লৈছিলে এই মহান ব্যক্তিৰ এই ইতিহাসৰ লগত জড়িত এজন ব্যক্তি মোহাম্মদ গিয়াছউদ্দিন তেখেতক আজি যে সন্মান দিছে ব্ৰহ্ম ধৰ্ম সংগঠনে মই ভাবোঁ এইটো উচিত সন্মান দিছে আৰু তাৰ কাৰণে তেখেতসকললৈ মই ধন্যবাদ দিছোঁ দেখা গৈছে যে বড়ো চুক্তিত আচলতে পৰ্বতজৰাত এটা ৰেলৱে কচ ফেক্টৰী হোৱাৰ কথা আছিল কিন্তু যোৱাটো পাৰ্লি এইটো পৰ্যায়ক্ৰমত যাব এইটো 5 লাইনত আছে একো নাই পাৰ্লিয়ামেণ্টত অফিচিয়েলি ফৰ্মেলি বস্তুটো আহিছেনে নাই পাৰ্লিয়ামেণ্টৰ উত্তৰ দিছে যেনিবা যেতিয়ালৈকে মন্ত্ৰীয়ে নিজে মানে ফাইলটো তাৰ টেবুললৈকে নাযায় এপ্ৰুভ কৰিবৰ কাৰণে সেই সময়লৈকে হৈছে বুলি ক'ব নোৱাৰে এইটো 5 লাইনত আছে এইটো এটা গ্ৰেটাৰ মানে কম্পনেণ্ট আবৰে একদত এইটো হৈ যাব ইয়াত নোহোৱাৰ কোনো প্ৰশ্নই নাই আৰু ইয়াৰ মানুহবিলাকেও অলপমান কোঅপাৰেট কৰিব লাগিব কাৰণ যেটো দেখা গ'ল যে ইয়াত কেইদিনমান ধৰি মাটি বাৰী ইণ্ডাষ্ট্ৰী কিবা লৈ পেলাই অলপমান হুলস্থুল হোৱা জবৰদস্তিকৈ আমি একো কাম কৰিবই খোজা নাছিলে কিন্তু এটা ৰাজনৈতিকৰণ হৈ পেলাই এটা হুলস্থুলীয়া পৰিৱেশ দেখা গ'ল সেইটো যদি হয় উদ্যোগীকৰণটো এফেক্ট হ'ব
BTR অঞ্চলত কাৰণ ভাৰতবৰ্ষ বা অসমত কোনো ঠাইত উদ্যোগটো প্ৰতিবাদ কৰা বা নালাগে বুলি কোৱাৰ কোনো শক্তি নাই আজিকালি চবতে ওয়েলকাম কৰে আমিও ওয়েলকাম কৰিব জানিব লাগে দেখা গৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা কৈছে প্ৰথম শ্ৰেণীৰ নাগৰিক আৰু দ্বিতীয় শ্ৰেণীৰ নাগৰিক তাৰমানে যেতিয়াই নিৰ্বাচন আহে তেতিয়া বড়ো অনাবড়োৰ কিটো ক্লিপটো আহি যায় এই ক্ষেত্ৰত কি আচলতে আপোনাৰ পৰিস্থিতি নাই কোনে কি লৈ পেলাই ৰাজনীতি কৰিব ওলাইছে UPPL তাৰ লগত কোনো মানে ধাৰদাৰী নাই UPPL এইটো লৈ চিন্তাও নকৰোঁ কাৰণ ছেকেণ্ড ক্লাছ নাগৰিক বোলা বস্তু কোনো কনচেপ্ট নাই ভাৰতৰ সংবিধানত আৰু এটা সময়ত জনজাতিসকলেহে এই কথাটো ক'বলৈ বাধ্য হৈছিল কাৰণ জনজাতিসকলক অৱজ্ঞা কৰা হৈছিল আৰু ভাৰতৰ প্ৰতিটো জনজাতি আৰু শিডিউল কাষ্ট বা OBC সংগঠনবিলাকে ক'বলৈ বাধ্য হৈছিল যে ভাৰতত আমাক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে ব্যৱহাৰ কৰি আছে কিন্তু এতিয়া জনজাতিসকলৰ কাৰণেও স্বায়ত্তশাসন দিলে জনজাতিসকলে এইটো কোৱাটো বাদ দিলে এতিয়া আৰু ইয়াত কোনো একো মানে মই নাভাবোঁ যে ইয়াত এটা ষ্ট্ৰং ৰিয়েকশ্যন দিব লগা আছে মুখ্যমন্ত্ৰীয়ে হয়তোবা কোনোবা এনেধৰণৰ অভিযোগ উত্থাপন কৰিছিলে তেতিয়া উত্তৰ দিছিলে যে নাই BTRত আৰু দ্বিতীয় শ্ৰেণীৰ নাগৰিক থকাৰ কোনো প্ৰশ্নই নাই আৰু আমাৰ দিলীপ শইকীয়াই কি পৰিস্থিতিত কৈছিল এতিয়া মই নাজানো কিন্তু তেওঁ যেনেকৈ কৈছে আৰু সংবাদ মাধ্যমৰ যোগেদি ৰাইজলৈ যিটো এটা শুনোৱা হ'ল সেই এটা কথাটো কি সঠিক নহয় কাৰণ 6 শিডিউল আমাৰ এৰিয়াত যেতিয়া নেকি 2003 চনত মানে এক্সটেনশ্যন কৰা হৈছে সংবিধান এমেণ্ডমেণ্ট কৰি পেলাই তেতিয়া প্ৰশ্ন হৈছিলে যে 6 শিডিউল মানে ট্ৰাইবেল এৰিয়া কাৰ্বি আংলংটো ট্ৰাইবেল এৰিয়া NCLটো ট্ৰাইবেল এৰিয়া 6 শিডিউল মানে ট্ৰাইবেল এৰিয়া নহয় ট্ৰাইবেল এৰিয়াৰ এটা সুকীয়া প্ৰভিজন আছে তো প্ৰত্যেকটো 6 শিডিউলটো ট্ৰাইবেল এৰিয়া বুলি সংবিধানত যেটো প্ৰভিজন আছে ঘোষণা কৰা হয় কিন্তু আমাৰ BTRত ট্ৰাইবেল এৰিয়া হিচাপে ঘোষণা কৰিব নোৱাৰি ভাৰত চৰকাৰে ক'লে কাৰণটো হ'ল যে ইয়াত 80% বা 90% য'ত ট্ৰাইবেল মানুহ আছে এইটো ট্ৰাইবেল এৰিয়া ঘোষণা কৰিব পাৰি তাত কিন্তু ডেমোগ্ৰাফি চেঞ্জ হৈ গ'ল নন ট্ৰাইবেল মানুহ বহুত আছে ট্ৰাইবেল এৰিয়া ঘোষণা কৰিব নোৱাৰে ট্ৰাইবেল এৰিয়া ঘোষণা কৰাৰ লগে লগে কি হয় যেটো এছেম্বলি বা পাৰ্লিয়ামেণ্ট বা এইবিলাক চিটটো 100% ৰিজাৰ্ভ হৈ যায় এইটো কৰিব নোৱাৰি বুলি কৰা নাই আৰু এইটো যেহেতু 6 শিডিউল দিলে কিন্তু ট্ৰাইবেল এৰিয়া নকৰিলে সেইকাৰণে বেল ব্লকটো এবলিছ হোৱাৰ কোনো প্ৰশ্ন নাই বেল ব্লকটো এনেকৈ থাকি গ'ল এই কথাটো তেওঁ জানে নে নাজানে মই নাজানো আৰু ইয়াতে যদি বেল ব্লকত হাত দিয়ে তেতিয়া অসমত ট্ৰাইবেল সংঘই এইটো হয়তো বা সহজত নলয় কাৰণ গোটেই অসমৰ জনজাতিসকলৰ অধিকাৰ সুৰক্ষা বা আত্মপ্ৰতিষ্ঠাৰ প্ৰশ্ন আহি যাব কাৰণ 6 শিডিউল BTCটো কেনেকৈ বনোৱা হ'ল তাৰ ইতিহাসো জানিব লাগিব কাৰণ এইটো অটল বিহাৰী বাজপেয়ীৰ নিচিনা মহান ব্যক্তি তেওঁ প্ৰাইম মিনিষ্টাৰ আছিলে LK আদবানী BJPৰ পিতামহ বুলি কোৱা হয় তেখেত হোম মিনিষ্টাৰ আছিলে তেওঁলোকেতো ভাবি চিন্তি কৰিছিলে আমাৰতো ইমান দিমাগ নাছিলে এইটো ভাবিব যেতিয়া নিৰ্বাচন আহে তেতিয়া কিন্তু বড়ো অনাবড়ো ট্ৰাম্প খেল খেলে এইবিলাক লৈ শংকিত না কংগ্ৰেছৰ বিৰুদ্ধে যুঁজিব লগা আছে না BTFৰ বিৰুদ্ধে যুঁজিব লগা আছে UPPL নিজৰ লগতে যুঁজিব কাৰণটো কি হ'ল আমাৰ চিম্পল মেজৰিটি যদি আমাৰ হাতত আছে এবছলুট কেনেকৈ কৰিম তাৰ যুঁজ আমি কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা